জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত চমকং গাঁও পঞ্চায়তত ডাক সেৱা জনসেৱাৰ হিতাৰ্থে নতুনকৈ নিৰ্মাণ কৰা চমকং ডাকঘৰৰ ভৱনটো বুধবাৰে উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে। উল্লেখযোগ্য যে নতুনকৈ উদ্বোধন কৰা এই গ্ৰাম্য ডাকঘৰে অঞ্চলটোৰ গ্ৰাম্যাঞ্চলৰ চিঠিপত্ৰ পঠোৱা বা পাওঁতাৰ কামতেই সীমাবদ্ধ নহয়, অঞ্চলটোৰ গ্ৰাম্য জনজীৱনলৈ বহুতো আধুনিক সুবিধাৰ উপৰিও যোগাযোগ আৰু অৰ্থনৈতিক ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। ইয়াৰ উপৰিও এই গ্ৰাম্য ডাকঘৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে ডাক আৰু বাৰ্তা সেৱা, আৰ্থিক সেৱা, পেঞ্চন আৰু চৰকাৰী সহায়ৰ বিতৰণ, বীমা সেৱা, ই-কমাৰ্চ সেৱা, ডিজিটেল সাক্ষৰতা আৰু বেংকিং সুবিধা আদিৰ ক্ষেত্ৰতো অঞ্চলটোৰ পিছপৰা ৰাইজৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে। বুধবাৰে আয়োজন কৰা এই ডাকঘৰ ভৱনৰ শুভ উদ্বোধন অনুষ্ঠানত সাংসদ আৰু বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া, চমকং গাঁও পঞ্চায়তৰ সভাপতি শিৱ দলে, চিমেণ্ট চিচিডংগানী উন্নয়ন খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও স্থানীয় ৰাইজ তথা দলীয় কৰ্মকৰ্তাই। আৰু লগতে আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টৰ বিষয়া বেজবৰুৱা ডাঙৰীয়াকো বহুত ধন্যবাদ জনাইছোঁ। ভৱিষ্যতৰ আমাৰ আন্তঃগাঁথনি বুলি ক'লে বেংকিং ব্যৱস্থাটো আমাক লাগিব আৰু লাহে লাহে এই কেছ পইচাটো নোহোৱাই হৈ যাব, গতিকে আমাৰ এনেকুৱা বেংকটো আমাক খুব প্ৰয়োজন হ'ব। আৰু লগতে মোবাইলৰ নেটৱৰ্কটো আমি সমান্তৰালভাৱে